মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰৰ প্ৰকল্প। ঐতিহাসিক ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ এই প্ৰকল্প প্ৰায় 124 কোটি টকাৰ ব্যয় সাপেক্ষে হ'বলৈ গৈ আছে। ইতিমধ্যে কাম আগবাঢ়িছে দ্ৰুতগতিত। ৰংঘৰৰ এই সৌন্দৰ্য বৰ্ধনৰ প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ উপস্থিত অসম চৰকাৰৰ নগৰ পানী যোগানৰ প্ৰয় প্ৰণালীৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক কুশল দুৱৰী। প্ৰাক্তন বিধায়কগৰাকী জয়সাগৰৰ ৰূপহী পথাৰত নিৰ্মীয়মান এই প্ৰকল্পৰ কামৰ বুজ ল'বলৈ উপস্থিত হৈ বৃহস্পতিবাৰৰ দিনা এটি সজাতি দল লগত লৈ আগন্তুক 2027ৰ ভিতৰত এই প্ৰকল্পৰ কাম আশা কৰা মতে সম্পূৰ্ণ হ'ব বুলি মন্তব্য কৰাৰ লগতে ইতিমধ্যে প্ৰায় 45% কামৰ অগ্ৰগতি হোৱা দেখি নিৰ্দিষ্ট সময়ত এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰো আশা প্ৰকাশ কৰে। ঐতিহ্যমণ্ডিত আমাৰ এছিয়াৰ প্ৰথমটো ৰংগমঞ্চ ৰংঘৰ প্ৰকল্পৰ কামখিনি আমি কেনেধৰণে আগবাঢ়িছে তাক চোৱা চিতাৰ কাৰণে আহিলোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ এটা স্কিম ৰংঘৰ প্ৰকল্প। ইতিমধ্যে ইয়াৰে প্ৰায় খুব প্ৰতিকূল বতৰৰ পাছতো যথেষ্ট দ জেগা আছিলে। ইতিমধ্যে তেওঁলোকে আন্তঃগাঁথনিৰ প্ৰায় 45-50% কাম ইতিমধ্যে আগবাঢ়িছে। আপোনালোকে নিশ্চয় দেখা পাইছে, এইটো হ'ল আমাৰ প্ৰায় 3000 মানুহ বহিব পৰা এটা অডিটৰিয়াম। গতিকে ইয়াৰো প্ৰায়খিনি কাম আগবাঢ়িছে আৰু কম দিনৰ ভিতৰতে অডিটৰিয়ামৰ মানে এটা পৰ্যায়লৈকে আগবাঢ়িব। ঠিক তেনেধৰণে যিমানখিনি আমাৰ ৰংঘৰ প্ৰকল্পৰ আঁচনিত ধৰা হৈছিল, গেষ্ট হাউচেই হওক বা আন যিখিনি কাম কাজ আছিলে, সেইখিনিও এতিয়া তেওঁলোকে বাৰিষা দিনতো কৰিব পৰাকৈ গোটেইখিনি আমাৰ যিখিনি আৰ্ট লেভেলৰ কাম, ফাউণ্ডেশ্যনৰ কাম, সেইখিনি তেওঁলোকে ইতিমধ্যে আগুৱাইছে। খালি অলপ আমাৰ এতিয়াও যিটো আমি গম পাইছোঁ যে আজিৰ দিনটোতো আমাৰ প্ৰশাসনে এইটো চেষ্টা কৰি আছে। ইয়াতে আমাৰ এতিয়াও মাটিৰ কিছু প্ৰব্লেম আছে। গতিকে আজিৰ দিনটোতো এইখিনি কাম আমাৰ চাৰ্কুল অফিচত চলি আছে। সেইখিনি সমাপ্ত হ'লে নিশ্চয় আমাৰ বাউণ্ডৰী ৱালকে ধৰি ইয়াৰ সকলোখিনি কাম এটা পৰ্যায়ত আগবাঢ়ি আহিব। আৰু আমাৰ যিটো টাৰ্গেট, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ঠিকাদাৰক যিটো টাৰ্গেট দিছিলে 27 চনত ইয়াৰ কাম এই আমাৰ ৰংঘৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব লাগিব আৰু তেওঁলোকেও সেই টাৰ্গেটতেই গৈ আছে। আমি আশা কৰিম এই 26 চনৰ ভিতৰত তেওঁলোকে কামখিনি সুন্দৰভাৱে প্ৰতিটো কামেই এটা ৰূপ দিবলৈকে সক্ষম হ'ব। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, NE24।